আগৰ উদ্যোগত মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ পূৰ্ণ সহযোগত আমাৰ এই মইনাপৰীয়া অঞ্চলৰ ৰাইজে আজি সমূহীয়াভাৱে কঠীয়া পাৰিলে আৰু বান বিধ্বস্ত লোকসকলক এই কঠীয়াৰে উপকৃত কৰিব। এই ধানটো হৈছে বিনা 17। ই খুব শ্বৰ্ট ডিউৰেশ্যন, কম সময়ৰ ভিতৰতে ফল দিব পাৰে। গতিকে আজি শাওনৰ 15 তাৰিখ আমি ভাদৰ পহিলাতে এই ধান ৰুব পাৰিম, কঠীয়া ৰুব পাৰিম। গতিকে আমি ভাবিছোঁ যে যিসকল ক্ষতিগ্ৰস্ত ৰাইজ তাৰ কিছু হ'লেও সকাহ দিবলৈ আজি যি অসম চৰকাৰৰ কৃষি বিভাগ আৰু মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিয়ে উদ্যোগ ল'লে, ই ৰাইজক উপকৃত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।